Hello everyone, আজি পিন্ধি আইছো খুব ধুনিয়া এডাল পাট গলপটা আৰু এটো দেখিছনে ৰয়েল ব্লু কালাৰত হয় ঘিসিমনি সিলনি আছে খুব ধুনিয়া ৰনথলি মেড হয় আৰু কেঁচা হুনৰ কাম কৰে আছে ইয়াৰিং জুৰি দেখিছনে ইমান ধুনিয়া ইয়াৰিং জু এনেকৈ আহিব খুবেই মৰম লগা এটা সেট হয় আৰু এই সেটৰ ৰেঞ্জ কিমান হয় জানেনে 3700 টকা কিন্তু এতিয়া যেহেতু আমাৰ ষ্টক ক্লিয়ারেন্স সেল চলি আছে সেই কাৰণে আপোনালোকে লব পাৰিব 3400 ত 3400 টকাত ইমান ধুনিয়া এডাল গলপটা পাই আছে দেখিছনে খুব ধুনিয়া আৰু এই ৰয়েল ব্লু কালাৰটো বহুত কেটা কাপোৰৰ লগতেই যায় আপোনালোকক মই যদি আপোনালোকক ৰেড কালাৰত লাগে ৰেডটো अवेलेबल হৈ আছে হেতু মই দেখুৱাই দি আছো আৰু এতিয়া মই পিন্ধি আহিছো ৰেড কালাৰটো থাকে কিন্তু ব্ল্যাক কালাৰ পটককেনে अवेलेबल নহয় সেই কাৰণে মই প্ৰথমতে ৰয়েল ব্লুটো দেখুৱালো যেহেতু ব্লু কালাৰ अवेलेबल আছে আৰু ৰেড এনেকুৱাও পাব খুব ধুনিয়া হয় দেখিছেনে ফুলিজোৰ এনেকৈ আহিব বিৰাট ধুনিয়া হয় সেটটো আৰু খুব ধুনিয়াকে আপোনালোকে এখন বিয়াও এটো সেট পিন্ধি খাব পাৰে বা কইনায়ো এনেকুৱা এটা সেট লব পাৰে বহুত ধুনিয়া হয় আৰু 3400 টকা মাত্ৰ আপোনালোকে পাই আছে কাৰণ এতিয়া জানি আপোনালোকে ৰূপ আৰু সোণৰ দাম আকৌ বাঢ়িছে আৰু বহুত দাম হ'ব এতিয়া নতুনকৈ বনাবলৈ গলে মোৰ ষ্টকত থকা কাৰণে আপোনালোকে 3400 তে এই সেটটো পাই আছে ইয়াৰে যদি আপোনালোকে ঘিসিমনি সিলনিত বিচাৰে মানে এটো মই গোল্ডেন বিটছত দিছো যদি ঘিসিত বিচাৰে হেতু আপোনালোকে পাই যাব আৰু এতিয়া পিন্ধি আহিছো ঘিসিমনিত দেখিছানে ঘিসিমনিটো বিৰাট ধুনিয়া লাগে কিছুমান কাপোৰৰ লগত ঘিসিমনিত খুব ভাল লাগে কিছুমানত গোল্ডেন মনিত ভাল লাগে সো আপোনালোকে যেনেকুৱা ভাল লাগে তেনেকৈ লব পাৰে বিৰাট ধুনিয়া হয় দেখিছানে কেঁচা হুনৰ কাম কৰা হয়টো ৰূপৰ ওপৰত আৰু 24 ক্যাৰেট যেটো গোল্ড পেপাৰ ফয়েলৰ কাম কৰা হয় আৰু প্ৰাইস আহিব 3700 টকা হয় কিন্তু আমি অফাৰ প্ৰাইসত দি আছো 3400 নতুনকৈ যদি আকৌ ষ্টক শেষ হোৱাৰ পিছত বনাব লাগে এটো কিন্তু এতিয়া 4000 এবভ হ'ব কাৰণ এটো মোৰ ষ্টকত থকা বাবেহে এটো ৰেট কৈ আছো মই আকৌ কৈছো ৰিপিট এটো নতুনকৈ বনাবলৈ হলে কিন্তু প্ৰাইস বেছি হ'ব ঠিক আছে ভাল লাগিলে যোগাযোগ কৰিবা থ্যাংক ইউ